Communication skills যোনটো আপোনালোকক ইন্টাৰভিউ সময় লাগে এইবোৰ Hello everyone, welcome back to Assam Career Naukri. So আজি আপোনালোকৰ কাৰণে মই বহুত ইম্পৰ্টেন্ট বস্তু লৈ আনিছো যোনটো যিমান জব হওক যিমান এমপ্লয়ি মেন হওক যিয়ে হওক আপোনালোকে ৰিজিউমে বস্তুটো লাগে আৰু বায়োডাটাটো লাগিবই সো আপোনালোকৰ কাৰণে মই নতুন কেনেকে বায়োডাটা বনাব লাগে A to Z শিকাম কেনেকে খালি বনালেও নহয় খালি কিছুমান যোনটো ইম্পৰ্টেন্ট বস্তু যোনটো আপুনি দিব লাগে নালাগে সব A to Z শিকাম সো বলক টাইম ওয়েস্ট নকৰো আৰু মোৰ লাইক টাৰ্গেটটো 100 লাইক হয় সাপোৰ্ট কৰিব মন যদি লাইক এটা দি দিব সো সবতছে আগত আপোনালোকে ইয়াত আহি পিনে কেনভা টাইপ কৰিব লাগিব CANVA ঠিক আছে গুগলত আহি পিনে তো গো সো সবতছে আগত আপোনালোকে এনেকে ইন্টাৰফেস দেখিবলৈ পাব ঠিক আছে সো ইয়াত আপোনালোকে কি কৰিব লাগিব ইয়াত টেমপ্লেট যোনটো আছে এই টেমপ্লেটটো ক্লিক কৰি আপোনালোকে ইয়াত ৰেজিউমে মাৰিব লাগিব ঠিক আছে ৰেজিউমে ঠিক আছে এটা এনেকা ৰেজিউমে মাৰিব লাগিব ঠিক আছে সো ইয়াত আপোনালোকে দেখিবলৈ পাব ইয়াত বহুত থিম আছে মানে টেমপ্লেট আছে ইয়াত সো আপোনালোকে ইয়াত যিকোনো যোনটো পছন্দ কৰিছে আপোনালোকে ইয়াৰ হিচাপত ক্লিক কৰি ল'ব ঠিক আছে যেনেবা এটো যোনটো প্ৰো আছে এইবোৰ প্ৰো আপোনালোকে সাবস্ক্ৰিপচন ল'ব লাগিব কিন্তু ফ্ৰীও আছে ফ্ৰীবোৰো আপোনালোকে ল'ব পাৰিব সো এইটো ভাল লাগিছে যেনেবা এইটো ক্লিক কৰি দিও ঠিক আছে তে ক্লিক কৰি পিনে আপুনি ইয়াত কাস্টমাইজ দিস টেমপ্লেটটো ক্লিক কৰি ল'ব ঠিক আছে তাৰপিছত আপুনি ইয়াত যেহেতু দেখিবলৈ পাইছে ইয়াত মোৰ স্ক্ৰিনটো ল্যান্ডস্কেপ মোডত আছে কাৰণে সৰুকে দেখা পাইছে ডাঙৰকে যদি আপোনালোকে পোৰ্ট্ৰেট মোডত যদি সিধাকে চাই তেতিয়ালৈকে আপোনালোকে ভালকে ডাঙৰকে আহিব যেনেকে এনেকুৱা সো আপোনালোকে দেখিবলৈ পাইছে কেনেকে এইটো ধুনিয়াকে আহিছে সো ইয়াত আপোনালোকে সব এটা এডিট কৰিবলৈ ইয়াত পাৰিব সো ফাৰ্স্ট অফ অল আপোনাৰ নামটো ইয়াত যেনেবা এইটো আপুনি নাম নিজৰ নামটো যেনেবা ফৰ এক্সাম্পল আসাম কেৰিয়াৰ ঠিক আছে আসাম কেৰিয়াৰ নকৰি ঠিক আছে আসাম কেৰিয়াৰ নকৰি ঠিক আছে তে আপোনালোকে দেখিব পাইছে ইয়াত আহি গল কিন্তু এইটো ছুটি যদি কৰিব লাগে এইটো অলপ টানি দিলে হৈ গল ইয়াত দেখিব পাইছে আসাম কেৰিয়াৰ নকৰি তে আপোনাৰ নিজৰ ফটোটো ইয়াত ক্লিক কৰি পিনে ইয়াত আপোনালোকে দেখিব পাইছে ইয়াত ৰিপ্লেস টু ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ফটো ইয়াত আপুনি ইয়াত আপলোডটো কৰিব পাৰিব ফোনৰ পৰা যেনেবা আপুনি এই ফটোটো দিব মন তে আপুনি দেখিব পাইছে ইয়াত ফটোটো আহি গল ঠিক আছে তাৰপিছত তেনেকৈ আপোনাৰ বায়োডাটা হিচাপত কেনেকা ইয়াত আই এম এ সেলস ৰিপ্ৰেজেন্টেটিভ ইন এ প্ৰফেশনেল এইবিলাক আছে ইয়াত অলৰেডি তো ৱৰ্ক এক্সপেৰিয়েন্স অফ ইয়াত খালি আপুনি এটা এডিট আপোনাৰ নিজৰ হিচাপত ভালকে এডিট কৰি পিনে লাষ্টত গৈ থৈ যেনেবা এটা মোক কৰি দেখাও যদি আপোনালোকে এইটো লিখিব নাজানে যে এবাউট মি মানে আপোনাৰ বিষয় যেনেবা আপুনি 12 পাস হয় কিন্তু আপোনাৰ স্কিলস আছে যেনেবা আপুনি কমিউনিকেশন স্কিল ভাল হয় আপোনাৰ বা কথা পাতাত ভাল হয় তে আপোনালোকৰ নিজৰ বিষয় কিমান যিমান এক্সপ্ৰেছ কৰিব পাৰিব ইমানে ৰেজিউমে ষ্ট্ৰং হয় ঠিক আছে সো ইয়াত যদি আপোনালোকে নাজানে তেতিয়া আপোনালোকে গুগল জেমিনাই পৰাও আপোনালোকে হেল্প ল'ব পাৰিব যোনটো এটা মই দেখাই দিও তে প্লাস কৰি আপোনালোকে ইয়াত দেখিবলৈ পাব গুগল ঠিক আছে গুগল জেমিনাই মাৰিব আপোনালোকে ঠিক আছে গুগল জেমিনাই তে গুগল জেমিনাই আপোনালোকে ক্লিক কৰাৰ পিছত এইটো আপোনালোকে ইয়াত দেখা পাব এইটো ক্লিক কৰিব লাগিব ঠিক আছে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিলো পাব ইয়াত এবো আছে নো থ্যাঙ্কস কৰি পিনে ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে সো ইয়াত আপুনি লিখিব লাগিব ক্ৰিয়েট ঠিক আছে ক্ৰিয়েট আ resume about me caption and I am আপোনালোকে ইয়াত মই ডেসক্ৰিপচনত দি দিম এটো কপি পেস্ট কৰিব পাৰিব ঠিক আছে I am 12 pass and I have good আপোনালোকে যদি লাইক কৰিব মন কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰে যদি এনেকে ইম্পৰ্টেন্ট বস্তু পাই থাকিব এটো চেনেলত সো and I have a good communication skills আৰু যেনেবা টাইপিং স্পিড আছে ডাটা এন্ট্ৰি জবত কাম আহে এবোৰ আৰু good learning potential ঠিক আছে এতিয়া আপোনালোকে এইটো ক্লিক কৰিলে এটা আপোনালোকৰ কাৰণে বঢ়িয়াকে বনাই দিব এটা স্যাম্পল এটা ঠিক আছে
তে অপশন 1 এটো দিছে ঠিক আছে এটো অপশন 2 দিছে যোনটো ভাল লাগে এটা ডেডিকেটেড এটো দিটো এটো মোৰ ভাল লাগিছে এটো ইয়াত কপি কৰিলো ঠিক আছে এটা যোনটো অথনি বনাইছিলো টেমপ্লেট ইয়াত আমি এটো পেস্ট কৰি দিম ঠিক আছে এটো গোটে ইয়াত দেখিব পাইছে তো ইয়াত ক্লিক কৰিলে এটো পেজটো ক্লিক কৰিম ঠিক আছে ডেডিকেটেড 12 পাস ৰেডি টু কন্ট্ৰিবিউট processing strong communication typing and learning abilities ঠিক আছে তে আপোনালোকে দেখিব পাৰিছে কেনেকৈ এডিট কৰিব লাগে যদি হেল্প লাগে ChatGPT ও ল'ব পাৰিব আপোনালোকে ঠিক আছে সো তে আপোনালোকক দেখাও যে এটা পাৰ্ট টাইম কেনেকৈ আপোনালোকে ইনকাম কৰিব পাৰিব যোনটো হল এয়া হল আপোনাৰ ৰিচ ইন যোনটো আমাৰ ইণ্ডিয়াৰ প্লেটফৰ্ম হয় যোনটো সবে ট্ৰাস্টেড কৰে সো ইয়াত আপোনালোকে কেনেকৈ ঘৰত থাকি মই এতিয়ালৈকে 400 উইথড্ৰ কৰিলো এতিয়ালৈকে সো মই ষ্টাৰ্ট কৰিছো আৰু ইয়াৰ পৰা কিন্তু মই বেছি প্ৰফিট হৈছে কৰ পৰা ইয়াৰ যোনটো কোৰ্সবোৰ মই লৈছিলো around 249 সো এই 249 ৰ কোৰ্সত যি কোৰ্স আছে গুটেই কিটা আপোনালোকক মই এতিয়া দেখাম কি কোৰ্স আছিলে So guys, ইয়াত গুটেই খুবা কোৰ্স আছে এফিলিয়েট মাৰ্কেটিং কেনেকৈ আপোনালোকে এফিলিয়েট মাৰ্কেটিং কৰি আৰ্নিং কৰিব পাৰিব ইয়াত 39 লেসন আছে ভিডিও আছে সো আপোনালোকে ইয়াত ক্লিক কৰি দেখাই দিও এবাৰ ইয়াত আপোনালোকে দেখিব পাইছে ইয়াত ভিডিও একোপা আছে আপোনালোকে চাব পাৰিব সব ইংলিশ আৰু হিন্দী ঠিক আছে আচ্ছা লিড জেনাৰেশন আছে তাৰ পিছত আপোনালোকে সেলস মাস্টাৰি ইয়াৰ পৰা মই শিকিছো মই নিজৰ ক্লোথিং ষ্টৰ অনলাইন কেনেকৈ খুলিছো ইয়াৰ পৰা শিকিছো তাৰ পিছত আপোনালোকে ইনষ্টাগ্ৰামত আপোনালোকে জানে ইনষ্টাগ্ৰামত কেনেকৈ আপোনালোকে স্পন্সৰশ্বিপত কেনেকৈ কমাব পাৰিব কেনেকৈ ফলোৱাৰ্স বঢ়াব লাগে এটো আপোনালোকে পাব তাৰ পিছত কেনভা যোনটো মই যোনটো শিকিছিলো যোনটো এতিয়া আপোনালোকক শিকাইছো ইয়াৰ পৰা মই শিকিছিলো কেনভা মাস্টাৰি ঠিক আছে ফুল কোৰ্স 10টা ভিডিও আছে লেসন ঠিক আছে কেপকাট যদি আপোনালোকৰ ভিডিও এডিটিং জানে কেপকাটৰ পৰা আপোনালোকে আৰু বেটাৰ হ'ব এটো শিকাব ইউটিউব মাস্টাৰি ইউটিউব চেনেলৰ পৰা কেনেকৈ ইনকাম কৰিব লাগে ইনকামটো আপোনালোকক দেখাই দিছো আপোনালোকে স্ক্ৰিনত চাব পাৰি ৰিসেন্টলি মই উইথড্ৰ কৰিছো ফেসবুক এডস যোনটো আপোনালোকৰ যদি বিজনেস আছে এডভাৰটাইজমেন্ট থ্ৰু দি আপোনালোকে বস্তু সেল কৰিব লাগিব যেনেকৈ ড্ৰপ শিপিং ডিজিটাল মাৰ্কেটিং আছে সো গুটেই কিটা কমিউনিকেশন স্কিলছ যোনটো আপোনালোকক ইন্টাৰভিউ সময় লাগে এইবোৰ গুটেই ইয়াত 17টা লেসনস আছে সো আপোনালোকৰ কাৰণে এটো বঢ়িয়া হ'ব আৰু আপোনালোকে যদি এইটো কোৰ্সটো লয় অনলি 249 ত গুটেই কিটা পাব আৰু যদি আপোনালোকে মোৰ নিচিনা ইনকাম কৰিব মন যোনটো আপোনালোকে স্ক্ৰিন দেখিছে তেতিয়া মোক মোৰ WhatsApp চেনেল মই ডেসক্ৰিপচনত WhatsApp নাম্বাৰ দি থৈ দিছো আপোনালোকে মোক কন্টাক্ট কৰিব পাৰিব গুটে ডিটেইলছৰ কাৰণে সো বাই বাই টেক কেয়াৰ কালি আকৌ লগ পাম নতুন জব আপডেট লৈ